কামৰূপ কাৰ্বি সাংস্কৃতিক সমাজে প্ৰথম বাৰ্ষিক কামৰূপ মাণ্ডলিক যুৱ মহোৎসৱ উদযাপন কৰিবলৈ গৈ আছো আৰু আমি অহা ডিচেম্বৰ 26 আৰু 27 তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে আমি উদযাপন কৰিবলৈ লৈছো হওক। গতিকে আমি এই উৎসৱৰ লগত সংগতি ৰাখি দমাহী কিকান, লঞ্চিং বাৰ আৰু আমাৰ পৰম্পৰাগত খাদ্য প্ৰতিযোগিতা অনুষ্ঠিত কৰিছো আৰু অনুষ্ঠানৰ লগত সংগতি ৰাখি আমাৰ বিভিন্ন অতিথিক আমি আমন্ত্ৰণ জনাইছো আৰু লগতে আমাৰ বিভিন্ন কণ্ঠশিল্পীও আহিব। কাৰ্বি আংলঙৰ পৰা আমাৰ বেণ্ড আহিব আৰু কাৰ্বি চল আৰু লগতে আমাৰ স্থানীয় যি আমি জনপ্ৰিয় কাৰ্বি শিল্পীসকল আছে তেখেতসকলৰ অনুষ্ঠান থাকিব আৰু লগতে আমাৰ যি আমি বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানো ৰাখিছো আৰু অনুষ্ঠানৰ লগত সংগতি ৰাখি আমাৰ যি আমাৰ খাদ্য যিটো মেলা হ'ব, আমাৰ যিটো পৰম্পৰাগত খাদ্য মেলা, কাপোৰ বিপণী সেইবিলাকো হ'ব আৰু আমি এই অনুষ্ঠানত সকলো ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছো আৰু আমি আশা ৰাখিছো যে আমি এই অনুষ্ঠানত আমি গুৱাহাটী কাৰ্বিখিনি সকলোৱে মিলি একত্ৰিত হ'ব পাৰিম আৰু আমি দেখুৱাই দিব পাৰিম যে আমি কাৰ্বিসকল এক হৈ আছো। আমাৰ দল সংগঠন ভেদে, আমাৰ ৰাজনৈতিক নেতা ভেদে আমি সকলো মিলি যে আমি দেখুৱাই দিব বিচাৰিছো যে আমি এক। আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল কি, আমি আমাৰ এই অনুষ্ঠানৰ লগত সংগতি ৰাখি অহা 27 তাৰিখে আমি যি আমাৰ ডক্টৰ ভূপেন হাজৰিকা যি জন্ম শতবাৰ্ষিকী আৰু লগতে আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ যি তেখেতৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ উদ্দেশ্যে মায়াবিনী গানটো আমি কাৰ্বি ভাষাত উপস্থাপন কৰিম। প্ৰথমবাৰৰ বাবে আমি গুৱাহাটী জোনে আমাৰ যিটো কাৰ্বি মহোৎসৱ, যুৱ মহোৎসৱ, এইটো আমি অহা 26-27 ডিচেম্বৰত আমাৰ এই পাথৰকাৰী খেলপথাৰত অনুষ্ঠিত কৰাৰ কাৰণে সিদ্ধান্ত লৈছিলোঁ আৰু তাৰে আজি প্ৰথমটো আমি যিটো আমাৰ লাই খুঁটা পৰম্পৰাগত আমি যিটো কৰা যায়, লাই খুঁটা আমাৰ কাৰ্বিৰ পৰম্পৰাগত আমি আজি স্থাপন কৰিলোঁ আৰু লগতে আমাৰ বিভিন্ন কামবোৰ মানে সুচাৰুৰূপে পৰিচালনা কৰাৰ কাৰণে আমি কাৰ্যালয়টো উদ্বোধন কৰিলোঁ আজি। এতিয়া আজিৰ পৰা আমাৰ সকলো কাম ইয়াৰ পৰাই আমাৰ আৰম্ভণিবিলাক হ'ব আৰু লাই খুঁটা আমি আমাৰ বয়োজ্যেষ্ঠ আমাৰ ইয়াৰে সৰ্বেশ্বৰ বে ডাঙৰীয়াৰ দ্বাৰাই আমি লাই খুঁটা স্থাপন কৰিলোঁ আৰু আমাৰ বয়োজ্যেষ্ঠ উপেন টাউৰ ডাঙৰীয়াৰ দ্বাৰা আমাৰ কাৰ্যালয়টো উন্মোচন কৰিলোঁ। আজি দিনটো তেনে গ'ল আৰু এতিয়া আমি আমাৰ গোটেইখিনি আমাৰ টিমৰ সকলোৱে একেলগে আমি এতিয়া আমাৰ যিখিনি নিমন্ত্ৰিত অতিথি আছে তেওঁলোকক নিমন্ত্ৰণ কৰাৰ কাৰণে আমি ইয়াৰ পৰা ওলাই যাম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।